বানুবেসকল পম্পিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো কেনে আছে আপোনালোক? মই একদম ভালে আছোঁ, কুশলে আছোঁ আৰু আশা কৰিছোঁ আপোনালোকো ভালে আছে, কুশলে আছে। আৰু এতিয়া পুৱাৰ সময় হৈছে, এতিয়া বাজিছে 7:25। ভিডিঅ' মই এডিট কৰা নাছিলোঁ, আজি যোনটো মই ভিডিঅ' দিম সেইটো এডিট কৰিলোঁ। ৰাতিপুৱা উঠি বিচনাতে এডিট কৰিলোঁ। এডিট কৰি পেলাই ভাইটিক মই থাম্বনেইল বনাবৰ কাৰণে ফটো আপলোড দিলোঁ আৰু ইয়াকো অলপ আগতে গৈ পেলাই জগাই আহিছোঁ, বোলো থাম্বনেইলখন বনাই দে কি। আৰু এতিয়া ৰাতিপুৱা হৈছে আৰু ৰাতিপুৱা আমাৰ ঘৰত অংকুৰ আহিছিলে, আপোনালোকে ভিডিঅ'ত গমেই পাইছে, দেখিছে। তো আজি অংকুৰ এতিয়া যাবৰ কাৰণে সি কলেজ আছে আৰু সি ৰাতিপুৱা উঠিলে, উঠি পেলাই সিও আমাৰ ভণ্টিও উঠিলে, উঠি পেলাই চাহ পানী বনাই দিলে আৰু এতিয়া সি ওলাই আছে যাবৰ কাৰণে, কাৰণ সি কলেজ আছে যে সোনকালে যাব। তো আগলৈ চাই থাকিব ভিডিঅ'। আৰু এতিয়া আমি এনেই বহিছোঁ, অলপ আঁঠুৱাখন গুচাওঁ বোলো। আঁঠুৱাখন গুচাবৰ হেৰি কৰোঁতে এয়া বহিয়ে লৈছোঁ ইয়াৰে ওপৰত, আৰু আঁঠুৱাখন এনেকুৱা পাছফালে পৰি আছে আৰু এইফালে সিহঁতে বহিছে নহয়। হাই গাইজ, মই এতিয়া যাম শুৱালকুছি। খাব নাপাওঁ দিছে। হাই ৰাতিপুৱা চাহ হালি দেখোঁ। চাহ খোৱা না, কি হালি গৰম পানী। গাইজ চাওক, গৰম পানী মানে চাহ লাল চাহত মানে চাহপাত বেছিকৈ দিছে আমাৰ এইজনী, তেতিয়া তিতা চাহখিনি। সেইকাৰণে কি কৈছোঁ, গৰম পানী দি যদি বিস্কুট এখনমান লৈ গ'লে যদি লঠৰি কৰি কেনে খোৱা যায়, টেষ্ট এনেকুৱা টেষ্ট। ৰাতিপুৱা চাহ অলপ তিতা চাহ খাব লাগে, তেতিয়া ভাল। সেইকাৰণে মই তিতা মানুহটো। আমি চাবলৈ মোৰ আশীৰ্বাদ কৰিব আৰু সদায়। মই এতিয়া যাম আৰু নাহো, আৰু মাজতে পুতুককৈ দেখা দিম পম্পিৰাজ ব্লগত। ফুটা তলা তলাৰ দৰে ঘপককৈ দেখা দিম, এই শুৱালকুছি, এই গুৱাহাটী, এই শুৱালকুছি, এই গুৱাহাটী কৰিম বুলি লেকচাৰ মাৰি মাৰি এতিয়াও বহিয়ে আছোঁ, এতিয়াও কামে হোৱা নাই। তো উঠো দিয়ক আৰু কিমাননো শুই থাকিম, বেছি কৰি শুই থাকিলে আৰু এইবিলাক কাম নহ'ব। এইফালে বেলি ওলাই একেবাৰে পূব ভাল গৈ পশ্চিম ভাল পাব, সেইকাৰণে কামখিনি কৰিলোঁ আৰু উপায় নাই। লাহে লাহে কাম চাম কৰিবৰ কাৰণে উপায়টো নাই, নকৰাকৈ থাকিব নাই। উঠো দে আৰু উঠিলোঙে আৰু এতিয়া কামখিনি কৰোঁ। এয়া বাচন ধুইছে এতিয়া বায়ে, কামিলা মানুহ। আজি চবে 6টাতে উঠিছে, মই 7টা। ছোৱালী জীৱন গাইছ। আৰু কোনে নিয়ম বনাইছে বা? খাবাই লাগিব, ৰাতিপুৱা হ'লে উঠা লাগিব, ঘৰ সাৰিব লাগিব, কাম কৰিব লাগিব, খাব লাগিব আৰু হাতবা লাগিব। এটা কাৰণে সদায় সদায় কৰিব লাগিব, ভাত বনাব লাগিব, আৰু খাব লাগিব, হাতবা লাগিব। আমি 2 টাইম ভাত খাওঁ, কিছুমানে 3 টাইম ভাত খায়, পুৱা খায়। আমাৰ 3 টাইম নহয় গাইছ, আমাৰ ঘৰত আহিলে 3 টাইম নোৱাৰে, 2 টাইম। কাৰণ আমি নহয়, ৰাতিপুৱা চাহ খাওঁ, ভালদৰে চাহ খাই উঠোঁ, আৰু দিনৰ ভাত খুব বেছি এটা বাজে, লাষ্ট 2টা, আৰু কেতিয়াবা 3টা 4:30 বাজে। কিন্তু আচলতে মৰ্ণিঙৰ নাস্তাটো অলপ হেভি হ'ব লাগে। আমি আৰু সদায় আৰু ক'ত হেৰি পাম? আমি সেইকাৰণে চাহে খাই থৈ দিওঁ। হেভি মানে কি, মৰ্ণিঙত ভাত খাব লাগে, সেইটো আৰু হেভি আৰু সেইটো কৈছোঁ। সৰুতে আমাৰ দেউতা থাকোঁতে আমি ৰাতিপুৱা কেতিয়াবা ভাত খাইছিলোঁ, কাৰণ আমাৰ দেউতাক ৰাতিপুৱা জকৰাই হওক পন্তাই হওক ভাত কেইটামান লাগে। আমাৰ দেউতাও নাই আৰু ভাত চাত খাব মন নাযায় ৰাতিপুৱা। হ'ব, এতিয়া কাম কৰ। মোক চান্তা বাই কৰিছে, পন্তি বাই। আমাৰ এইজনী মানে আমাৰ মাজু বা পম্পি লাজ পম্পি। কি শাক? মৰাপাত। আমাৰ কাৰণে এক মুঠা লওঁ, নেকি? কি কৰিলোঁ ভাজি খাবা। আৰু গা ধুই আহি পেলাই ভণ্টিয়ে চাহ বনাই থৈ দিছিলে, চাহ খালোঁ। আৰু আজি কি হৈছে জানে, চাহৰ লগত নাৰিকল ৰুকিছে আৰু চিৰাৰ লগত খানিছে। বাহ কি টেষ্টি, তেনেকুৱা খাইছোঁ। নালাগে
আৰু গাইজ আমাৰতো গৰু চৰু নাই, গৰুৰ গাখীৰটো সদায় খাব নোৱাৰোঁ চাহলত, মানে গাখীৰ চাহ এটা খাব ৰাতিপুৱা ভাল লাগে আৰু সদায় সদায় আৰু কিমান আৰু গাখীৰ আমুল গাখীৰকে কিনি আনি খাম। তাৰ কাৰণে নাৰিকল যে ৰুকিছিল তাৰে মানে তাতে অকণমান পানী দিছে, তাৰপিছত ৰসটো ওলাইছে, ওলাই পেলাই মানে চাহত দিছে, কি টেষ্টি লাগিছে। আপোনালোকে খাই চাবচোন, মজা লাগে খাই। আৰু যিখিনি মানে সিঠা আৰু নাৰিকলৰ এইখিনি চিৰাৰ লগত মানে চেনি দি পেলাই নাৰিকল মিক্স কৰি ধুনীয়াকৈ সানিছে, বা কি মজা। আৰু বুট আছিল, বুট তিয়াই থৈ দিছিলোঁ, সেয়া বইল কৰি পেলাই খালোঁ। আৰু এটা কথা নহয়, অডিশ্যন যে দি আহিছিলোঁ, অডিশ্যনত আমি চিলেকশ্যন হৈছোঁ, কিন্তু পইচা কম দিয়ে, তাৰ কাৰণে প্ৰগ্ৰেমটো নহ'ল। আৰু ইমান কমত কৰিব নোৱাৰি, মানে লগাতকৈ বেছি কম দিছে আৰু তাৰ কাৰণে আমি প্ৰগ্ৰেমটো কেঞ্চেল কৰিছোঁ। আৰু আজি গাইজ খুতুৰা শাক ৰাখিলোঁ, ইমান দাম আমাৰ ইয়াৰ চব্জিবিলাকৰ বহুত দাম। তাৰপিছত মায়ে বাৰু কৈছে ইমান দামত নালাগে, তথাপিও ৰাখিলোঁ। আৰু মৰাপাত চাইছিলোঁ, মৰাপাত নাৰাখিলোঁ, তিতা বোলে, তাৰ কাৰণে নাৰাখিলোঁ। আৰু তাৰ কাৰণে খুতুৰা শাক ৰাখিলোঁ, এতিয়া মায়ে বাচি আছে। আৰু এয়া হ'ল শাক, মায়ে ধুনীয়া কৰি বাচি আছে। খুতুৰা শাকে নামায়, খুতুৰা আৰু কি, খুতুৰা আৰু মূলা শাক খাই পাতবা লাগিব আজি। ধনিয়া আছে, এইখিনি গোটেইতে কিমান গ'ল? 50 টকা, 50 টকা গ'ল। খালি থাকিব না, লাই শাক, এই গাইছ মূলা। তই কি শাক খাই ভাল পা? মূলা খাই ভাল পা না খুতুৰা খাই ভাল পা? অঁ, ধনিয়া আনিছোঁ 10 টকা, আৰু 40 টকা, 50 টকা শাক। 50 টকাৰ এইখিনি শাক চাওকচোন গাইছ। আৰু গাইছ আজি নহয়, আমাৰ ইয়াতে মস্ত ডাঙৰ এডাল সাপ ওলাইছে। কি সাপ মা এডাল? চক্ৰবেটী, যি ডাঙৰ সাপ, বাপৰে। তাৰপিছত মই ঘৰ মুচি আছিলোঁ, আৰু বেছি কিছু লম্বা নহয়, লম্বা হ'ব, মাথাত হেৰি আছে, ৰঙা ৰঙা মানে ত্ৰিশূল এডাল আছে, আৰু গাঁৱটোত এটা কলা অকণ এনেকুৱা আছে, মাটিয়া কালাৰ। কিবা সাপ, যি ডাঙৰ দীঘল সাপ, বাপৰে। মই দেখি পেলাই বেছি দীঘল নহয়, ইমান দীঘল, ইমান নহয়। মই একদম পুৰা স্পষ্ট দেখিছোঁ, আৰু মাছ খাই আছিলে সেইখিনি, কিন্তু মতা, আৰু মতা সাপবোৰ বেছি দীঘলো নহয় বোলে, কিন্তু মতা। আৰু মানুহ আঠকালে মানে চবকে দাউৰি যায়, আৰু যি একদম ৰকেট যোৱা দিয়ে, ফাউচ কৰি যায় ন মা। ভোলাবাৰী শাক বাৰু ৰকেট যোৱা দিয়ে, কিন্তু ভোলাবাৰীডাল কলা পাখাৰা, কিন্তু এটা কলা পাখাৰা নহয়, এইটো আৰু কিবা বেলেগ জাতৰ শাক। আৰু আমাৰ ইয়াতে বহুত সাপ ওলাই থাকে, মনসা পূজা হোৱাৰ আগত নমা, শাওণ মাহৰ আগত নেকি, বহাগৰ মাহৰ পৰাই, মানে নাগ পঞ্চমী অহাৰ পৰাই আৰু আমাৰ ঘৰতো ওলাই। এইবাৰ আমি মানে নাপায় না মনসা পূজা কৰিব, সেইকাৰণে ঘৰত অহা নাই। আৰু মানে মনসা পূজা পাতে গাইছ, বহাগত সোমায়ে মনসা পূজা পাতে। আৰু এইবাৰতো আমি কৰিব নোৱাৰিম, কাৰণ আমাৰ আইতা ঢুকাইছিলে যে, বছৰ নোহোৱা কৰি নোৱাৰিম। আৰু এবছৰ হৈ যোৱাৰ নেক্সটে পাৰিম ন মা, সেইকাৰণে মায়েও মানে ডিষ্টাৰ্ব দিয়া নাই, নেক্সট পাৰিম। নহ'লে আমাৰ ঘৰত বহুত সাপ ওলাই থাকে। এনে দিনত মানে 10-20 ফুট মান ওলালে হয়, সেইবাৰ দেখা নাছিলে পাকা কৰাওঁতে। একবাৰ কি হৈছে, আমাৰ যেতিয়া পানীত উঠা ঘৰটো, আগৰ ঘৰটো আছিল, তাতে বাকচৰ ভিতৰত সোমাই আছিল ন মা, বাকচৰ। তাৰপিছত মায়ে যেতিয়া বাকচটো ওলাইছে, আৰু ওলাওঁতে পুৰা এনেকৈ সেই কৰি আছে, ঘূৰি কাটি আছে। নহয়, তাৰমানে হেৰি হৈছিল, মানে মনসা পূজা আমি কৰিলোঁ, কৰি মানে কেইবছৰো কৰি থাকিলোঁ। তাৰপিছততো পানী উঠিল, যেতিয়া পানী উঠিল তেতিয়াতো মনসা পূজা মানে কৰিব নোৱাৰা হ'লোঁ। মই মানে সাধাৰণ কৰি মানে তেওঁ নাম কৰি নৈবেদ্য দি থৈ দিয়া হ'লোঁ, মানে মূৰ্তিও অনা নাযায়। আমি পূজা কৰোঁ, 3 বছৰ আমি ঘৰত পূজা কৰোঁ, আৰু এবছৰ আমি প্ৰতিমা আনি কেনে আমি পূজা কৰোঁ।
তাৰপিছততো আমি পানী উঠাৰ ফলততো একো কৰিব নোৱাৰা হ'লোঁ। যেতিয়া কৰিব নোৱাৰা হ'লোঁ তেতিয়া নেক্সট বছৰ এনেকুৱা মানে হ'ল, মানে ঠাণ্ডা দিন আহি আছে আৰু ঠাণ্ডাৰ দিন যেতিয়া আহি আছে তেতিয়া মই বোলো ঠাণ্ডা দিন আহি আছে, সিহঁতৰ কাপোৰখিনি মই ওলাই কেনে ধুই দিওঁ, ৰ'দটো দিছি এনেকৈ বুলি ভাবতে বাকচটো কিন্তু একচুৱেলি কব্জা নাছিল। মই ঠাণ্ডাৰ কাপোৰখিনি তাতে থৈ দিওঁ। কাপোৰখিনি যি মই বাকচটো দাঙি কেনে কাপোৰখিনি আনিব যাওঁ, কিবা লেজডালেদি মোক কিবা মাৰি দিয়া আন পাইছোঁ। তাৰপিছত দৌৰ মাৰি আহিলোঁ, দেউতাৰে ক'লোঁ বোলো মই বোলো এনেকুৱা বাকচত এনেকৈ কিবা সাপ আছে। ক'ব আহিছি হেৰি বাকচত তাইৰ বাকচত বোলে ক'ৰ পৰা সাপ সোমাব। মই বোলো সঁচা সাপ সোমাইছি, মোক এইগিলা কিবা প্ৰমাণ দেখাইছি, মাহিত্য দেখাইছি। নহয় যা সাপ নহয় যা। মই বোলো নহয়, মই বাকচটো আপোনাক দাঙি আনি তাৰপিছত ঢাকনাখন মাৰি কেনে বাকচটো মজিয়া ৰুমত আনি কেনে থৈছোঁ। থৈ পেলাই কৈছোঁ কাপোৰখিনি এডাল মানে দীঘল চৰি এডাল দিছোঁ আৰু হাতত, সি কাপোৰখিনি আপুনি হেৰি কৰকচোন, এখন এনেকৈ দাঙি আনি থকচোন। তাৰপিছত ধৰি দেউতাৰেও সেনেকৈ মানে চৰিডালেদি এনেকৈ দাঙি আনি চাইড কৰি থৈ দিয়ে। যি মই বাকচটোত মেলি একদম মানে চাৰো চাইডে ঘাই পেলাই এনেকৈ আছে। তাৰপিছত আপুনি বাকচত নোসোমাই দেখিছা পূজা যে কৰা নাই, সেইকাৰণে এনেকুৱা কৰি মোক তাৰমানে পূজাখন বল দিয়া মইহে মানে মনত পেলাই দিছে আৰু আজি মাক মই সুধি আমাৰ মনসা পূজাখন কেনেকুৱা পতা হ'ল আপোনালোকক মায়ে জনাব। এতিয়া ক'লেচোন আমাৰ মনসা পূজা পাতে আৰু আমাৰ মনসা পূজাখন মানে কেনেকুৱা হেৰিত পাতিবলগীয়া হ'ল এতিয়া আপোনালোকে মাৰ মুখেৰে জানো শুনক। মনসা পূজাখন মানে আমাৰ আগতে কৰা নাছিল, আমি কৰাও নাছিলোঁ মনসা পূজা। তেতিয়া মোৰ মানে ছোৱালী 4জনী, বাবুটো নাই। তাৰপিছতে মানে দেউতাকে মানে কেৱল মই বিয়া হোৱাৰ পিছৰ পৰা কৈ থাকে মনসাৰ মানে গান গাই, বেউলা লক্ষিন্দাৰ মনসাৰ এইবিলাকে মানে তেওঁ মানে লোকগীত গালি, বেউলা লক্ষিন্দাৰৰ গান গালি মানে এই কাঠৰ চৌতিত মানে তেওঁ মানে মেৰাই কেনে এনেকৈ শুনি থাকে। আৰু মহৰীৰ ওপৰতো মানে বাগাত দিয়ে নহয়, মহৰীৰ ওপৰতো মানে মায়ে আহি কেনে মানে বাগাত দিয়ে থাকে। তেনেকৈ মানে আৰু বিয়া নোহোৱাৰ আগতেও বোলে মহৰীত বোলে 2 কোটি নুখুৰ মানে সাপে মানে মেৰাই ধৰে মাজতে মানুহজন। তথাপি তেখেতক একো কৰা নাছিল। আৰু মাক দেউতাকে আৰু এইগিলা ধূপ ধূনা ঘূৰাই কেনে মানুহজনক মানে উলিয়াই আনে মহৰীৰ তলৰ পৰা। ঠিক তেনেকৈ মানে আৰু মাইৰ নামত মানে মানুহজন বহুত পাগল আছিল। তাৰপিছতে মোক কৈ থাকে মনসা পূজা কৰিব পৰা হ'লি আৰু কেছেট বনাম বুলি মনতে ভাবিছিল। আৰু কথাটো কওঁ মই মা মনসাৰ নামত এখন কেছেট বনাব পাৰিলি, মানুহটো তাৰমানে সেয়ে কৈ থাকে। তাৰপিছত আৰু একদিন আৰু আমাৰ ইয়াতে দেওধেনী হয়, দেওধেনীৰ পৰা মানে দেওধেনী পূজা আৰু সেইদিনাখনে কি কৰিছে নিজে কলপাত এখন কাটি আনিছে। আনি মই আৰু মনসা পূজাৰ দিনা ঘৰতে অলপমান নৈবেদ্য দিওঁ আৰু বছৰৰ বিহুৰ দিনাখনে, শাওণ আৰু ভাদৰ বিহুৰ দিনাখনে। তাৰপিছতেতো মানুহটো মানে আগলতি এখন কাটি আনিছে, আনি পেলাই চাকি বন্তি দিয়াৰ আগত আগলতিখন পাতি লৈছে। পাতি লৈ কেনেতো মানুহজনে একদম তাত বাগৰি গৈছে, বাগৰি যাই কেনে মানে সাপৰ নিচিনাকৈ মেৰা মেৰি এনেকুৱা মানে কৰে। তেতিয়া মোৰ খং উঠিছে। খং উঠি পেলাই মই কৈছোঁ যে বোলে মদ খাই লৈ কিনে যিকোনো কাম কৰা। এই নাওনা চলিকেইটা আছে, ছোৱালীকেইটা তেতিয়া বেছি ডাঙৰ নাছিল, সৰু মানে 1.5 বছৰীয়া ছোৱালী মানে 4জনী হৈছিল। আৰু তাৰপিছত আৰু তেনেকৈ কৰাওঁতে মই আৰু খং উঠি পিনে গালি পাৰিছোঁ মই ইচ্ছামতে। মুঠে নিমখা খাবি, খাই কেনে যি ইচ্ছা তাকে কাম কৰিবি, এইগিলাখন সাধন। এতিয়া আজি যদি কিবা লেঠা লাগি যায় কলপাতত, আজি তাতে আৰু মনসা পূজা, যদি এনেকুৱা হয় এনেকৈ মই তাৰমানে বহুত মানে গালি পাৰিলোঁ তেওঁ। যেতিয়া গালি পাৰিলোঁ তেতিয়া আৰু ৰাতি খাই লৈ কেনে বাগাত দিলোঁ। বাগাত দি ঠিক মানে 3টা 3:30মান বাজিছে আৰু ৰাতি বাজাওঁতে একদম মানে বাহু আৰু মানে মই তেনেকুৱা ৰূপ মানে দেখাও নাছিলোঁ। আৰু মই আপোনালোকৰ আগত আজি ক'ব পাই মানে মই বহুত সুখীও হৈছোঁ। বহুতৰ আগত বহুতেও জনা নাছিল আৰু কিছুমানে জানিছিলোঁ, মই কৈছিলোঁ। কিন্তু আজি মই ইয়াতে তাই যিহেতু মোক সুধিলে মই ক'লোঁ কথাখিনি। কিন্তু একদম পূৰা ভটাপাৰাৰ যিখন মানে মাইৰ থান, তেওঁ মানে পূৰা আহি গৈছে। আহি কেনে মানে কেনেকৈ আহিছে
মানে আমাৰ দেউতাকে মানে প্ৰতিমা আনি কেনে মানে পূজা কৰি আছে, মানে ফুল দলিয়াই আছে। আৰু মই কি কৰিছোঁ, কুমাৰী 5টা মাতিছোঁ, কুমাৰী 5টা মাতি কেনে মানে পায়স, খিচাৰি, মিঠাই এনেকৈ তাৰমানে মই বিলাই আছোঁ। এনেকৈ বিলাই থাকোঁতে পাঁচ দি কেনে বিলাই মোৰ পাছৰ ফালে মানে তেওঁ মায়ে মানে থিয় হৈ আছে সেইকাৰণে। মই আৰু ভাবিলোঁ মনতে পিছৰ ফালে মোৰ পিছৰ ফালে কিবা এটা থিয় হৈছে বা কোনোবা আহিছে, মই বহিব কওঁ। এনেকৈ যে মই ফিৰি চাওঁ, একদম পূৰা ভটপাৰাৰ মায়ে একদম পূৰা আহি গৈছে, মানে এক খৰা মানে খাপ আৰু এক খৰা মানুহ আৰু মানে এনেকুৱা আহি গৈছে। যাওঁতে মই মানে বস্তুখিনি থৈ মানে মাইক মানে মই প্ৰণাম কৰিছোঁ আৰু মা কিয় এনেকৈ কিয় মোক হেৰি কৰিছা, মোৰ ঘৰত কি মই কিবা দুখ লগাইছোঁ নেকি, কিবা নেকি। তেতিয়া মোক কৈছি যে তই একো দুখ কৰা নাই, কালি গিৰেৰে কিয় ইমান গালি পাৰিছা। গিৰেৰে মোৰ একদম প্ৰিয় ভক্ত, মোক তেওঁ মানে পূজা কৰা নকৰাৰ লগত প্ৰশ্ন নাই, তেওঁ মোক বহুত ভাল পায় আৰু বহুত মানে আৰু তইওতো মোক ভাল পা, কিন্তু ভাল পালেও তই মোক পূজা কৰা নাই সেইকাৰণে মই কোৱা নাছিলোঁ। কিন্তু আজি তই বহুত গালি পাৰিছা, কাৰণ তেওঁ যিখিনি কাম কৰিছিল মোৰ কাৰণে কৰিছিল। আজি মনসা পূজা, গতিকে তই মনসা পূজা কৰিবই লাগিব, কাৰণ তোৰ ল'ৰা নাই নহয়। এইবাৰ তই যদি মনসা পূজা কৰা তেতিয়াহ'লে মই তোক এটা ল'ৰা দিম। তেতিয়া আৰু মই মানে একদম হেৰি হৈ গৈছোঁ, মায়ে মইতো এতিয়া বেলেগৰ ঘৰে ঘৰে কাম বন কৰি কেনে মই ল'ৰা ছোৱালীকেইটা পালি আছোঁ। মোৰ মতাটোই ক'ৰবাত যদি কিবাও কৰে মানে মদ খায়ে উৰাই দে, তাৰে পিছতে মদ খাই উৰাই দে, তাৰে পিছতে ভাত পানী খোৱাৰ কাৰণেও মানে আমাৰ হেৰিয়ে নহয়, মই কেনেকৈ আপোনাৰ পূজা পাতখিনি কৰোঁ। মই তাৰপিছত তেওঁ কৈছে যে একো নহয়, মানুহৰ ঘৰে ঘৰে তই খুজিবি মোৰ নামত খুজিলে মানে কোনোবাই যদি 1 টকাও দেই কম দিয়া বুলি পেলে তই নকবি, মই সেনেকৈ মিলাই দিম। তাৰপিছত আৰু ৰাতিপুৱা উঠিলোঁ, উঠি আৰু মোৰ টোপনি নাই আৰু ৰাতিপুৱা উঠিলোঁ, উঠি কেনে মই গা মূৰখিনি ধুই কেনে আমাৰ ইয়াৰে মানে মনু দাদা বুলি কয়, তেখেতৰ মাক আছিলে আইতা। মই কিবা এটা সপোন দেখিলে তেখেতক কওঁ যায়, মই ক'লোঁ আইতা এনেকুৱা আজি মই এনেকুৱা সপোন এটা দেখিলোঁ, মই ৰাতি দেউতাকক এনেকুৱা কাৰণতে এনেকৈ গালি পাৰিলোঁ, কাৰণতে এনেকুৱা এই মৰণ নহতি ভালে দেখিছা যা, মোক আৰু সেনেকুৱা কৈছে ভালে দেখিছা যা, একো কথা নহয়। মানে মাই যাকে তাকে পূজা নোসোধেই নহয়, তোক যে পূজা সুধছি নিশ্চয় তোৰ কিবা এটা ভাল পাইছে, সেইকাৰণে তোৰ হাতে মানে পূজা তেওঁ ল'ব বিচাৰিছে। তই খুজি মাগি হ'লেও তই পূজাৰ পাতখিনি কৰি থৈ দি। তাৰপিছত তেনেকৈ মানে মই কওঁতে আইতাই যেতিয়া মোক মানে সাহস দিলা, তেতিয়া মই মানে 2-1 ঘৰৰ সকলো তাকে সুধিব যাবও বেয়া লাগে, কোনোবাই ক'ব তাই খাব নাপাই গ'লে বাহানা কৰিব আহিছে, মানে বহুতো কথা ভাবি গুণি যায়। মই যিকেইটা মানে মনৰ মানুহ সেইকেইটাক তাৰমানে মই ক'লোঁ আৰু কথাখিনি কওঁতে আৰু আমাৰ ইয়াৰে মানে হেৰি কুলিন বুলি কয়, তাক কওঁতে সি ক'লে মই ভোগ 1 থালি দিম যা। তাৰপিছত বোলে হ'ব দে, 1 থালি ভোগে হৈ যাব, তেতিয়া মই বাতি চিষ্টেম কৰি হ'লেও দিম আৰু যোন আহে। তাৰপিছতে আৰু মানে প্ৰতিমা অনাৰ কাৰণে মানে পইচা হেৰি নহয়, তেতিয়া দেউতাকে ক'লে মই নিজে বনাম। তেতিয়া মাইক হেৰি ৰাতি মানে সেই থাপনাটো বনাই লৈ মানে হেৰিটো বনাই লৈ তেতিয়া মানে আহঁতৰ পাতে দি গুণা মেৰাই তেতিয়া মাইক তাৰমানে বনাইছে আৰু মানে ছেমটো ইমান ধুনীয়া, মানে ক'ব নোৱাৰি আৰু যে তেওঁ মানে হেৰি বেলেগ হয়, তেওঁ বুলিয়ে ক'ব পাৰি। তেওঁৰ লগতে সহায় কৰিছিল। এতিয়া বৰ্তমান তেওঁ এই জগতখনত নাই, তেওঁ মানে স্বৰ্গত গুচিয়ে গৈছে। তেওঁ সবিন কুমাৰ আছিল, তেখেতৰ লগতে মানে দুয়োটাই লগ লাগি ৰাতি এইবিলাক বনাই আছিল। পিছদিনাখনে আৰু পূজা পাতলখিনি কৰিলোঁ। তাৰপিছত আৰু নেক্সট বছৰ বাবুক দেখাও পালোঁ দিয়কচোন, আৰু সেইটো বুলিয়ে ভাবিছোঁ মই পূজাখিনি কৰাৰ কাৰণে হয়তো হ'ব পাৰে, আৰু নাজানো গাইজ মানে কেনেকৈ মানে জগৰ হৈ যায় মই নিজে নাজানো, মানে এভেইলেবল হৈ যায় আৰু নৰয়ো। আৰু কিবা কৰি যদি কিবা অলপমান ৰয়ো নহয়, পিছদিনাখনে বাবাজী হওক কিবা এটা হওক তেওঁলোকে আহি কেনে যিখিনি থাকে খুজি কেনে লৈ যায়। ময়ো আৰু মাৰ ভাগৰ বস্তু বুলি হ'লে ঘৰত ৰাখিলে কিবা হ'ব বুলি মই দি পঠাওঁ। যোৱা বছৰো তেনেকুৱা হৈছে। মই তেনেকৈ মানে মনসা পূজাখন কৰিব লগা হৈছে, আৰু এতিয়াও মানে মইতো সিমান সমৰ্থক নাই, তথাপিও তেওঁৰ নামত মই আমাৰ
ইয়াতে মই সেনেকৈ নকওঁ গাঁৱত, কাৰণ কিয়া কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়। যিকেইটা মানে মোৰ মনৰ মানুহ আৰু যিকেইটা মানে বেয়া নাপায় জানে, সেইকেইটাক কওঁ, ক'লে তেওঁলোকে কিবা অলপমান দিয়ে। আৰু তাৰে ভিতৰত মোক তেতেলীয়াত আৰু পদুমবৰীৰ কেইঘৰ মানে নিজে জানি বুজি আহি কেনে দি থৈ যায়, এনেকুৱা আৰু। সেইকাৰণে মই পূজাখন কৰিবলগীয়া হৈছিল। আৰু শুনিলে মাৰ মুখৰ পৰা আপোনালোকে জানিলে আমাৰ ঘৰত মনসা পূজাখন কেনেকৈ কৰিবলগীয়া হ'ল। আৰু আমি বিশ্বাস কৰোঁ, বহুতেও হয়তো বিশ্বাস নকৰিব পাৰে, কিছুমান বস্তু বহুতেও বিশ্বাস নকৰে মামা, বহুতেও বিশ্বাস নকৰে, কিন্তু আমি মনসা পূজা বুলি নহয়, সকলো ভগৱানকে বহুত বিশ্বাস কৰোঁ। আৰু মনসা মা যে আমাক চাই আছে সেইখিনি আমাৰ মানে পূৰা বিশ্বাস। আৰু আমাক মানে কেতিয়াও দুখ মানে কি আৰু টকা পইচাৰ অভাৱ হয়, কিন্তু এনেকুৱা নহয় যে আমি খাব নোপোৱা কৰি আছোঁ, এইটো নহয়। মানে দুবেলা দুমুঠি আমি খাই পেলাই এতিয়াও মানে থাকিব আছোঁ, তেওঁৰ কৃপাতে আছোঁ। নহয়, সেইটো কথা ভুল। মানুহে হয়তো কিছুমানে ভাবে যে দুখীয়া মানুহৰ ঘৰত মানে ভগৱান নাথাকে, ভগৱান নাই, সেইকাৰণে সিহঁতৰ এইবিলাক মানে দুখ বেদনা মানে অন্ত নহয়, কিন্তু সেইটো উল্টা হয়। তাৰমানে প্ৰভু ভগৱন্তৰ মা দেউতা, শিৱ হওক, কৃষ্ণ হওক, নাৰায়ণ হওক, পাৰ্বতী হওক, লক্ষ্মী হওক, সৰস্বতী হওক, কালী হওক, এটাই বস্তু, তেওঁ আদি শক্তি হয়। গতিকে আমাক যদি প্ৰত্যেকটা বস্তুতে সুখ দিয়ে, কিন্তু আমিতো তেওঁলোকক পাহৰি যাম। সেইকাৰণে তেওঁৰ বোলে যিকেইটা বোলে প্ৰিয় ভক্ত, সেইকেইটাক বোলে কোনোদিনে ধন ধান টকা পইচা বেমাৰ আজাৰ মানে নোহোৱা কৰি নাৰাখে। এতিয়া আজি এটা কালি এটা, তেতিয়া ভগৱান আমাক কিয় এনেকৈ দুখ দিছে, আমি ভগৱানক বিচাৰি থাকিম বা ভগৱানক মাতি থাকিম বা অটো পূজা কৰিম, ভগৱান মোৰ কিয় ইমান দুখ, মোক সুখ দি সেনেকৈ বিচাৰি ফুৰিম। সেইকাৰণে কি হৈছে তাৰমানে সেইকাৰণে মানে ভগৱানে, আৰু ভগৱান সদায় দুখীয়াৰ কাৰণে, আমাৰ কাৰণে কিন্তু মানুহ নাই, কিন্তু ভগৱান সদায় আছে, চব ক্ষেত্ৰতে ভগৱানে দাঙি ধৰি আছে আমাক। আৰু মই সৰুৰ পৰাই কিন্তু কৃষ্ণ ভক্ত, মই কিন্তু কৃষ্ণক বহুত ভাল পাওঁ। মায়ে কৃষ্ণক ভাল পায় বোলে, কিন্তু কাকো নক'ব। এইটো কৃষ্ণয়ে মই মানে বহুত সৰুৰ পৰাই য'তে মানে যাওঁ তাতে কৃষ্ণ, ক'ৰবাত গ'লেও কৃষ্ণ মানে বহুত। আৰু মানে আন ভগৱানকো ভাল পাওঁ, কিন্তু মোৰ মানে প্ৰাণৰ ধন আছিল আৰু মানে কৃষ্ণ। এতিয়া নহয়, তাৰমানে মায়ে ব্ৰেকআপ দিছে এতিয়া কৃষ্ণক এৰি থৈ গৈছে। যেনেকৈ মানে কৃষ্ণই গোকুলত যাই কেনে ৰাধাৰ লগত হেৰি হৈছিল, মানে প্ৰেম লীলা কৰিছিল, ঠিক তেনেকুৱা মোৰো সেনেকুৱা হৈছিল দেচোন। এতিয়া গোকুলত প্ৰেম কৰি কেনে থৈ গুচি গ'ল লোকে মথুৰাক, মই এতিয়া গোকুলতে কান্দি কাটি মৰি আছোঁ, কি কৰিম। কিন্তু কৃষ্ণৰ নিচিনাই কৃষ্ণ বাচিলোঁ মই। আমাৰ দেউতা কৃষ্ণৰ নিচিনা। ৰন্দাৰ ওপৰত নহয়, এই আকাশত কি এইখিনি কি মা? কপৌ চৰাই মানে এযোৰ আছে, কণী পাৰিছে নেকি, ইমান ধুনীয়া কৰি আছে চাওকচোন। এয়া ফিচাখন ওলাই আছে, তাতে হেৰি লৈ আছে নেকি, লৈ আছে, এযোৰ আছে, মাইকীটো আছে, মতাটো নাই। মতাটোক মাতি আছে, মতাটো কামত গৈছে, তো নাই, মতাটো ডিউটিত গৈছে, তাই অকলে আছে মাতটো।